নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA থাৰ্ড ছেমিষ্টাৰ সংস্কৃতি ছাবজেক্টৰ। ইয়াতে লিখা আছে, আপোনালোকে চাব, সংস্কৃতি যিটো ছাবজেক্ট, এই ছাবজেক্টৰ আপোনালোকৰ দিয়া আছে এইখিনি সংস্কৃতি ছাবজেক্ট। তাৰপিছতে ইয়াতে আপোনালোকৰ যিটো ছেমিষ্টাৰ দিয়া থাকিব আৰু কোৰ্চ নেম, তাৰপিছত অৰ্থাৎ মেজৰটো দিয়া আছে, তাৰপিছতে মাইনৰটো থাকিব আৰু SSC ছাবজেক্ট কি হ'ব সেইটো থাকিব। চ' SSC ছাবজেক্ট যিহেতু আপোনালোকৰ ছেমিষ্টাৰ 1, 2 and 3তে আছিলে, চ' এইখিনি আকৌ আপোনালোকৰ SSC ছাবজেক্ট আৰু নাথাকে আফটাৰ থাৰ্ড ছেমিষ্টাৰ, অৰ্থাৎ ফৰ্থ ছেমিষ্টাৰৰ পৰা SSC ছাবজেক্ট পঢ়িব নালাগে। চ' এইখিনি আছিলে আপোনালোকৰ। চ' এতিয়া আমি চাম আপোনালোকৰ ফৰ্থ ছেমিষ্টাৰ কিমানকেইটা ছাবজেক্ট পঢ়িব লাগিব সংস্কৃতিৰ। চ' এইখিনি আপুনি দিয়া আছে ইয়াতে যিহেতু, চ' এইখিনি আমি চাম এতিয়া। চ' প্ৰথমে আপোনালোকে চাওক সংস্কৃতি, ইয়াতে আপোনালোকৰ প্ৰথমে ছেমিষ্টাৰটো চাব, ফৰ্থ ছেমিষ্টাৰ। প্ৰথমে আপোনালোকৰ মেজৰ 5 পেপাৰটো হৈছে ইন্ট্ৰডাকশ্যন টু ভিদাছ, এইটো। তাৰপিছতে পেপাৰ 6টো হৈছে সংস্কৃতি প্ৰজ এণ্ড পয়েট্ৰি, এইটো। তাৰপিছতে আছে 7 নম্বৰ পেপাৰটো হৈছে ইণ্ডিয়ান ফিলচফি, অৰ্থাৎ ভাৰতীয় দৰ্শন, এইখিনি। তাৰপিছতে শেষৰটো আছে পেপাৰ 8 সাংস্কৃতিক পয়েটিক্স। চ' এইটো আপোনালোকে শেষৰটো আছিলে, এইখিনি পঢ়িব লাগিব যিসকলৰ মেজৰ আছে। চ' আৰু এটা কথা ইয়াতে আপোনালোকক জনাই দিওঁ যে আপোনালোকে যেতিয়া পৰীক্ষাবিলাক দিব, তেতিয়া যিহেতু ছেছনেল আৰু ফাইনেল এক্সাম দিব লাগিব। চ' এই যিকেইটা আপোনালোকে 6টা বা 4টা ছাবজেক্ট দেখিলে, এইকেইটাৰ আপোনালোকৰ এই 4টা মেজৰ পেপাৰৰ আপোনালোকৰ যদি চ' আপোনালোকৰ যিহেতু দুটা এক্সাম হ'ব, এটা হৈছে ছেছনেল আৰু এটা হৈছে ফাইনেল। চ' এইটো যদি আমি ধৰি লওঁ ছেছনেল বুলি, আৰু এইটো যদি আমি F4 ফাইনেল এক্সাম বুলি ধৰি লওঁ, তেতিয়াহ'লে আপোনালোকৰ যি 4টা এক্সাম আছে, 4টা পেপাৰৰ মেজৰ পেপাৰৰ এক্সাম হ'ব, সেইখিনি কিমান মাৰ্কৰ হ'ব সেইখিনি আলোচনা কৰিম। ছেছনেল আপোনালোকৰ যিদৰে থাৰ্ড ছেমিষ্টাৰত দিছিলে 40 মাৰ্কৰ, ইয়াতেও ঠিক চেম থাকিব আৰু ইয়াতে আপোনালোকৰ চেম 60 থাকিব। কিছুমান ছাবজেক্টত প্ৰেক্টিকেল থাকে, সেইখিনি বেলেগ হ'ব বাৰু, কিন্তু মেক্সিমাম ক্ষেত্ৰতে আপোনালোকৰ আৰ্টছৰ প্ৰেক্টিকেল নাথাকে, সেইকাৰণে 60 আৰু 40 এইটো ফাইনেল এক্সাম হ'ব।